তিনিবাৰ ঠাইত এতিয়া চাৰিবাৰ আপুনি ভাতটো চাৰিবাৰ খায় ন ভাতটোতো চাৰিবাৰ খায় বানটোতো এতিয়া যিমানখিনি বানৰ প্ৰয়োজন পৰিছে সেইটো পৰিস্থিতিহে আমি বিচাৰিছোঁ আপোনালোকৰ 10 টকা হওক 20 টকা হওক আপোনালোকে যিটো পায় আপোনালোকৰ ফালৰ পৰা আমি ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ কাৰণ আমি এটা সংগঠন বুলি নহয় আচলতে আমি এটা ঘৰৰ মানে সদস্য হিচাপে বিচাৰি আছোঁ গোটেইখিনি এটা সহায় কৰোঁ কিবা এটা আপোনালোকৰ ফালৰ পৰা সহায় কৰোঁ আপোনালোকে আচলতে সাহায্য মূলটো নহয় আচলতে মানুহকেইটা বুজি পালে অকণমান কিবা এটা চাব চিন্তা কৰি দেই কাৰণ আপোনালোকে যিহেতু আমি দয়াঙৰ ইউটিউবাৰসকলে বানপীড়িত লোকসকলৰ বাবে আমি বান সাহায্য বিচাৰি আছোঁ তো আপোনালোকে ভিডিঅ'বিলাক চাই আছে যদি আপোনালোকে গোটেই কথাখিনি গমেই পাই আছে আজি বৰ্তমান উপস্থিত আছোঁ গমাৰিত আপোনালোকে লোকেশ্যনটো চাই লওক আজি আছোঁ গমাৰিত গমাৰিৰ যোনসকল দোকানী দাদা আছে সেই দোকানী দাদা লোকসকলৰ কাষলৈ আহিছোঁ মানে যোনে যেনেকৈ যি পাৰে বান সাহায্য বিচাৰি আহিছোঁ তো এতিয়া আমি যাওঁ মালিক নাই নিবা অঁ বাইদেউ মালিক নাই জেনটেন দেখুৱাই দিম কিবা এটা আমাৰ ফালৰ পৰা এতিয়া বৰ্তমান কিমান দিব পাৰিব কিয় নোৱাৰিব কওকচোন আমিতো সদায় নাহোঁ ধৰক আমি এতিয়া বান সাহায্যৰ কাৰণে আমি নহয় তিনিবাৰ ঠাইত এতিয়া চাৰিবাৰ আপুনি ভাতটো চাৰিবাৰ খায় ন ভাতটোতো চাৰিবাৰ খায় বানটোতো এতিয়া যিমানখিনি বানৰ প্ৰয়োজন পৰিছে সেইটো পৰিস্থিতিহে আমি বিচাৰিছোঁ আপোনালোকৰ 10 টকা হওক 20 টকা হওক আপোনালোকে যিটো পায় আপোনালোকৰ ফালৰ পৰা আমি ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ কাৰণ আমি এটা সংগঠন বুলি নহয় আচলতে আমি এটা ঘৰৰ মানে সদস্য হিচাপে বিচাৰি আছোঁ গোটেইখিনি এটা সহায় কৰোঁ কিবা এটা আপোনালোকৰ ফালৰ পৰা সহায় কৰোঁ আপোনালোকে আচলতে সাহায্য মূলটো নহয় আচলতে মানুহকেইটা বুজি পালে অকণমান কিবা এটা চাব চিন্তা কৰি দেই কাৰণ আপোনালোকে যিহেতু দাদা দাদা অকণ মাতিব বান সাহায্য বিচাৰি আহিলোঁ এই দোকানখন দেখাই দিয়া দোকানখন দেখাই দিয়া আৰু সকলোকে কৈছোঁ যদি পাৰে আপোনালোকে দিছোঁ বুলি অনুভৱটো নকৰিব আপোনালোকে আজি যদি দিছে নহয় কাইলৈ যদি আমি দিব নোৱাৰিব সেইটো সঁচা কথা কেতিয়াবা বাইচাঞ্চ যদি 10 টকা এটা দিয়ে নহয় আপোনালোকে সেই মানুহজনক কিন্তু পেটৰ ভোকটো মাৰি দিব পাৰিম গতিকে আশা কৰোঁ 10 টকা হওক 20 টকা হওক আপোনালোকে শৰ্মিন্দা নহ'ব যদি পাৰে 10 টকাটো দিবলৈ চেষ্টা কৰিব তো আজি ব্লগটো এনেকৈ আৰম্ভ কৰিলোঁ আমি তো চাই থাকক মানে ইয়াত আমি বান সাহায্য বিচাৰি এতিয়া আমি দুজন বস্তু নকৰোঁ অনলাইনত দি দিওঁ অনলাইনৰ পৰা দি দিম মোৰ হেৰিটো লাইভ চলি আছে নহয় নহয় 50 টকা এটা কাৰোবাৰ দি দেচোন আমি দি দিম দি দিম মোৰতো লাইভ চলি আছে ন 50 টকা দি দিম দেই বলা 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 দাদা অঁ নাপ দিব যিহেতুকে গম পাই আছে নিউজবিলাকটো দেখি আছে আমাৰ গাড়ী গৈছে আজি অলপ পাৰিব কিবা এটা দোকানৰ ফালৰ পৰা আমাৰ মানে গৈছে আমাৰ হয় আপোনালোকে দেখা পাইছে যিহেতুকে আপুনি এইবিলাক কৈ দিয়ক মানে লাইভ চলি আছে
অলৰেডি দাদা দিছোঁ বুলি কৈছে। আপুনি কিবা এটা কৈ দিয়ক, মানে লাইভ চলি আছে এইবিলাক কিবা এটা কৈ দিয়ক। কিবা এটা জনাই মানে ক'লোৱে নহয়, আমাৰ গাড়ী গৈছে পঠাইছে। হয় হয় ঠিক আছে। দাদা দাদা যিহেতুকে গম পাইছে নহয় আৰু কি কয় বান সাহায্য বিচাৰি আহিলোঁ। ঠিক আছে, ধন্যবাদ দাদা, আপোনাক ভগৱানে মংগল কৰক। মই আপোনালোকক এইখিনিতে মই লাইভ টিকেট এটা কৰোঁ। অ' দাদা আমাৰ মাতিব। যিহেতুকে গম পাই আছে নহয় বাকীখিনি ক'লে গ'লগৈ? বানপীড়িত ৰাইজৰ কাষত মানে আমি কিবা এটা সাহায্য দিম বুলি ভাবিছোঁ। আপোনাৰ ওচৰত तो सो फाइनल आप लोग देख सकते हैं कि हम लोग ऐसे ही करके शुरुआत किया है और ये विकास ब्रो है और हम लोग डोनेशन मांग के हम थे अभी भंडारी में कल का फाइनली वो वहाँ पे चित्रवन में देने का पूरा खत्म हो चुका है। ধন্যবাদ। ঠিক আছে, তো আপোনালোকে দেখা পাইছে আপোনাৰ ইয়াৰ পৰা গমাই পৰা গৈছে ন? আপোনাৰ নামটো নিতু গগৈ। ক'লৈ পঠিয়াইছে? শিমলুগুৰি ন? ঠিক আছে বাৰু। আপোনালোকে দেখা পাইছে যিহেতুকে মানে গমাই পৰা পঠিয়াইছে ন? হয়, আপোনাৰ নামটো? মহম্মদ চুনু আলী। হয়, মহম্মদ চুনু আলী দাই কৈছে অলৰেডি পঠিয়াইছে বুলি কৈছে। বাকী লাইভ চলি আছে, আপুনি কিবা এটা কৈ দিয়ক। নাই একো নাই, আমাৰ এবাৰ গাড়ী গৈছে, আমাৰ ধৰক দাদাহঁত গৈছে, গাড়ী লৈ গৈছে দুখন। তাকে হয়, এইটো বহুত ভাল কথা। যিহেতুকে আমিও ৰাইজৰ বাবে ওলাই আহিছোঁ। অঁ তাকে হয় না, যিহেতুকে এতিয়া পৰিস্থিতিবিলাক যেনেকুৱা হৈ আছে ন, সেইটো কাৰণে আমিও বোলো কিবা এটা সহায় মানে আমি মানে কালি আমি 200ৰো অধিক সহায় কৰিলোঁ। কাৰণ আমি ওলাই আহিছোঁ তেওঁলোকক মানে, কাৰণ এদিন দুদিন তেওঁলোকে কষ্ট নহয়, তেওঁলোকে কিমান দিন কষ্ট পাবলগীয়া হয় তেওঁলোকেহে জানে। আজি আমি সেইটো গতিকে আমিতো সদায় খাব লাগিব, তেওঁলোকেতো এদিন খাই জীয়াই থাকিব নোৱাৰে ন। আমি সহায় কৰিলে তেওঁলোকে খাব পাব। আজি আমি ঠিক আছে, ভাল লাগিলে বাৰু দেই। যিহেতুকে গম পাই আছে নহয়, আপোনাৰ ওচৰত আহিলোঁ মা দেখা লগাবলৈ। হ'ব, একো নাই আপোনাৰ। বাকী আপোনাৰ নামটো? ঠিক আছে, ধন্যবাদ দেই। দাদা বান সাহায্য বিচাৰি আহিলোঁ আপোনাৰ ওচৰত। আমি কালি পানী কিনি দিছোঁ দেই, কাৰ্টন। হয় আমি কালি পানী দি পঠিয়াইছোঁ। হয় ঠিক আছে। দেই তো আপোনালোকে দেখা পাইছে যিহেতুকে মানে এই গমাই পৰা পঠিয়াইছে ন? অলৰেডি গমাই পৰা মানে ক'লৈ পঠিয়াইছে? আমি হেৰি শিৱসাগৰ শিৱসাগৰলৈ পঠিয়াইছে ন? ঠিক আছে, আপোনালোকে শুনা পাইছে দাদাহঁতে অলৰেডি পঠিয়াইছে গৈছে। এইটো বহুত মানে ভাল কাম কৰিছে ন? যিহেতুকে আমিও সেনেকৈ ৰাইজৰ বাবে ওলাই আহিছোঁ। ঠিক আছে দেই। দাদা আপোনাক মাত দিব না? ঠিক আছে। তো আপোনালোকে দেখা পাইছে যিহেতুকে এই দাদা মানে দোকানখনলৈ আহিছিলোঁ, যিহেতুকে মালিক নাই বুলি কৈছে। তো মালিক নাই উপায় নাই, হয়নে নহয়? তো আপোনাৰ নামটো কৈ দিব। বকুল দাস ন? ঠিক আছে। বাইদেউ আপুনি মাত দিব। যিহেতুকে মানে শিৱসাগৰ, যোৰহাট, তিয়ক, জাজিৰপৰা আদি কৰি যিহেতুকে বানে উটুৱাই নিছে, তো আমি মানে বান সাহায্য বিচাৰি আহিলোঁ আপোনাৰ ওচৰত। আমাৰ এই কাষতে হাজবেণ্ডৰ হেৰি দোকান আছে, 2 বস্তা চাউল দিলোঁৱে। দিলে ন? মোৰ দোকানৰ একেবাৰে অৱস্থা বেয়া, মানে এইখিনি বিক্ৰী হয় হয়, একো নাই একো নাই একো নাই, মানে আপোনাৰ ওচৰত ধৰি লওক সোমাইছোঁ আৰু এইটো মানে বেয়া নাপাব দেই। ঠিক আছে, যিমান পাৰোঁ মোৰ পৰা হ'লে দিম। হয় হয়। বাকী আপোনাৰ নামটো? পৰৱৰ্তী পৰশমণি বৰা। হয় দাদা, আপোনাৰ ওচৰত আহিলোঁ বান সাহায্য বিচাৰি। দিলে ন? হয়, আপোনালোকে দেখা পাইছে আমাৰ দাদাই 4জন মানুহক দিলোঁ বুলি কৈছে। নামটো আপোনাৰ? অনন্ত দাস। মোৰ দোকান নহয় দেই, বেলেগৰ দোকানহে। হয় হয়, দিয়াটো দিছোঁ। হয় ঠিক আছে, ধন্যবাদ। অকণমান মাত দিব। বান সাহায্য মানে বিচাৰি আহিলোঁ আপোনাৰ ওচৰত।
দাদা আপোনাৰ নামটো? অঁ ধন্যবাদ দেই। দাদা অকণমান মাত দিব। আমি মানে যোনসকল বান পীড়িত যোনসকল লোক আছে সেই লোকসকলৰ বাবে বান সাহায্য বিচাৰি আহিলোঁ আপোনাৰ ওচৰত। আমি দয়াঙৰে হয়। হা? অঁ নহয় দৰাং মানে আমি হেৰি হয় আমি মানে তৰাণী হয় আমি বেলেগ ঠাইত দিমগে মানে গম পাইছোঁ গম পাইছোঁ। আপোনাৰ নামটো জনাব। নামটো? ঠিক আছে ধন্যবাদ। দাদা বান সাহায্য বিচাৰি আহিলোঁ। বান সাহায্য বিচাৰি আহিলোঁ আপোনাৰ ওচৰত। আপুনি কেনেকৈ কি সহায় কৰিব পাৰে? হয় 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 হয়। তো আপোনালোকে দেখা পাইছে এই দাদা জনে কৈছে পানী পঠিয়াইছে, কৈছে এইটো বহুত ভাল কাম কৰিছে। মই ব্যক্তিগত হৈছে মানে আমাৰ মানে বজাৰ সমিতিৰ পৰা হয় হয় তাকে হয় হয়। বাকী আপোনাৰ নামটো? অঁ ঠিক আছে ধন্যবাদ দেই। ঠিক আছে অঁ ধন্যবাদ। দাদা অকণমান মাত দিব নেকি? দিলে ন? তাকে আমিও মানে আহিছিলোঁ আপোনাৰ ওচৰত। হয় হয় তাকে। তো আপোনালোকে দেখা পাইছে অলৰেডি মানে গমাই পৰা পঠিয়াইছে ন? হয় মানে দাদাহঁতি কৈছে মানে গমাই পৰা মক্ৰং পাৰ্টি ন? হয় হয়। আপোনাৰ নামটো? আচ্ছা ঠিক আছে। তো আপোনালোকে দেখা পাইছে যিহেতুকে এখন চেলুনত সোমাইছিলোঁ, গমাৰি হয় ন এডোখৰ? তো গমাৰি হয়। তো এই গমাৰি দাদাজনে কৈছে মালিক নাই, আপুনি একো ক'ব নোৱাৰিব ন? নামটো আপোনাৰ? দেৱজিৎ দাস। ঠিক আছে হয় হয় মানে দাদাক বহুৱাই থৈ গৈছে, মানে দাদাই গম নাপাব। তো আপোনালোকে দেখা পাইছে আমি এনেকুৱা প্ৰকাণ্ড ৰ'দতো আমি ৰাইজৰ বাবে কিবা এটা সাহাৰ্য দিবৰ কাৰণে আমি এনেদৰে গমাৰি টাউনত ঘূৰি আছোঁ। আচলতে হয়তো আমি এনেদৰে ভিডিঅ' প্ৰস্তুত কৰি আগবঢ়াই থকা বাবে বা এনেদৰে লাইভ দি আপোনালোকৰ আগলৈ ভিডিঅ'বিলাক দি থকা বাবে কিছু লোকে নিগেটিভ কমেণ্ট বা নিগেটিভ মনোবৃত্তিয়ে কিছুমান কথা ভাবিব পাৰে। আচলতে ভিডিঅ'বিলাক দি থকা উদ্দেশ্য হ'লে এইটোৱে, আচলতে আমি যেনেকৈ ৰাইজৰ আগলৈ ভিডিঅ' প্ৰস্তুত কৰি সাহাৰ্য দি আছোঁ বুলি দেখাইছোঁ, আচলতে আমাৰ ভিডিঅ'খিনি দেখি আন 10জন ওলাই আহক সেই উদ্দেশ্যে ভিডিঅ'খিনি দিছোঁ দেই। বাকী একো বেলেগকৈ ভাবি ল'ব নালাগে। তো আপোনালোকে দেখা পাইছে আমাৰ এইটো হ'ল টীম দয়াঙৰ ইউটিউবাৰ, গোটেইসকল ইউটিউবাৰ হয় দেই। ঠিক আছে, আমি ইউটিউবাৰসকলে লগ লাগি এনেদৰে বান সাহাৰ্য উঠাই আছোঁ। আমি বানপীড়িত লোকসকলক আমি বান সাহাৰ্য দিমগৈ। আচলতে আমি এনেদৰে ঘূৰি আছোঁ। আচলতে আমি এতিয়া AC ৰুমত বা আমি ফেনৰ হাৱা খাই বহি থাকিব লাগিছিল, কিন্তু আমি বানপীড়িত লোকসকলক দেখি আমি সহ্য কৰিব পৰা নাই, হয়নে নহয়? হয় হয়। কেনেকুৱা মানে দুখ লাগিছে, হয়নে নহয়? মানুহে মানুহৰ বাবে সেইটোৱেতো এতিয়া আমি AC ৰুমত ফেনৰ হাৱা খাই বহি থাকিব পাৰোঁ, কিন্তু আমি সেইটোকে নকৰি ৰাইজক আচলতে আমি দিব লাগে বহুত, কিন্তু আমি সিমানখিনি দিব নোৱাৰোঁ। আচলতে বিপদৰ সময়ত এষাৰ মাত বা কিবা এটা মানে হেৰি কৰিব পাৰিলেওতো বহুত যথেষ্ট ন? এতিয়া আমি কিবা এটা দিছোঁ, আন 10জনেও যদি কিবা এটা দিয়ে এনেকৈতো বহুত ন? হয় হয়। মানে আপোনালোকেও ওলাই আহক, হয় সহায় তাকে কৰক, সেইটোৱে বিচাৰিছোঁ ন? সেইটোৱে বিচাৰিছোঁ। হয় হয়। তো আপোনালোকে দেখা পাইছে আমাৰ টীম দয়াঙৰ ইউটিউবাৰ হয়, চাই লওক। কালিও দুবাৰ দিছোঁ। হয় ঠিক আছে, ভাল লাগিল দাদা দেই। ব্যৱসায় সন্থাও গৈছে, তাৰপৰা গাঁৱৰ সন্থাৰ লগত দিছোঁ। হয় হয় দেই বহুত মহান কাম কৰিছে দাদা, বহুত ভাল কাম কৰিছে। হয় আনেও দিয়ক, হয় হয় কিছুমান ভিডিঅ' শ্বেয়াৰ কৰি ঠিক আছে ঠিক আছে ঠিক আছে, ভাল লাগিল দেই। ঠিক আছে অঁ হয় হয়।